Good evening, friends. এটা পিচ বজাওঁ সেই পিচটো কোনখন সিৰিয়েল নে কোন সিনেমাৰ সেই পিচটো ক'ব কমেন্ট কৰি জনাব কমেন্ট কৰি জনাব এতিয়া আহোঁ মূল বিষয়লৈ ফাৰ্ষ্ট দিলোঁ মই চি মেজৰ নো শাৰ্প স্কেল ছেকেণ্ড দিলোঁ মই ছেকেণ্ড লেছন জি মেজৰ স্কেল 1 শাৰ্প তাতে এফ শাৰ্প নোটটো আহে তাৰপিছত দিলোঁ মই ডি মেজৰ স্কেল তাতে চি শাৰ্প এণ্ড এফ শাৰ্প দুটাই আহিব এফ শাৰ্প চি শাৰ্প দুটা আহিব ডাবল শাৰ্প মেজৰ স্কেল তাৰপিছত দিলোঁ মই এ মেজৰ স্কেল চি শাৰ্প এফ শাৰ্প এণ্ড জি শাৰ্প তো এ মেজৰ স্কেল দিলোঁ আজি মই দিবলৈ গৈছোঁ ই মেজৰ স্কেল ফিফথ লেছন ই মেজৰ স্কেল 4টা শাৰ্প 4 শাৰ্প মেজৰ স্কেল গতিকে মই অপেন পজিশ্যনত মই দেখুৱাই দিম এইটো ই ষ্ট্ৰিং নেক্সট ফাৰ্ষ্ট ফ্ৰেটৰ নোট দিছ ইজ এফ এণ্ড এফৰ পিছত এফ শাৰ্প ই পিছত ডিৰেক্টলি এফ আছে ই এফ দেন এফ শাৰ্প তাৰপিছত আহিব জি দেন জি শাৰ্প তাৰপিছত আহিব এ এই এটো আৰু ফিফথ ষ্ট্ৰিংটো একেই সেম পিচ এৰ পিছত আহিব বি ফ্লেট দেন বি দেন চি তাৰপিছত চি শাৰ্প তাৰপিছত ডি আহে এই ডিটো আৰু ফ'ৰ্থ ষ্ট্ৰিং ডিটো একেই চ' আমি এতিয়া অপেন পজিশ্যন ই মেজৰ স্কেল দেখুৱাব লাগিলে 4 শাৰ্প মেজৰ স্কেল ই অপেন বজাম ই অপেন এফ শাৰ্প বজাম ছেকেণ্ড ফ্ৰেট মিডল ফিংগাৰ জি শাৰ্প বজাম ফ'ৰ্থ ফ্ৰেট লিটল ফিংগাৰ তাৰমানে ই এফ শাৰ্প জি শাৰ্প তাৰপিছত আহিব অপেন এ ফিফথ ষ্ট্ৰিং অপেন তাৰপিছত আহিব ফিফথ ষ্ট্ৰিঙৰ পিছত ছেকেণ্ড ফ্ৰেট মিডল ফিংগাৰ বি নোট দেন ই এফ শাৰ্প জি শাৰ্প এ বি বিৰ পিছত আহিব চি শাৰ্প ফ'ৰ্থ ফ্ৰেট ফিফথ ষ্ট্ৰিং লিটল ফিংগাৰ চি শাৰ্প দেন ই এফ শাৰ্প জি শাৰ্প এ বি চি শাৰ্প তাৰপিছত আহিব অপেন ডি শাৰ্প আহিব এইটো ডি শাৰ্প ফ'ৰ্থ ষ্ট্ৰিঙৰ ফাৰ্ষ্ট ফ্ৰেট ডি শাৰ্প এণ্ড নেক্সট ইজ দ্য ই দেন আমি চাইছোঁ ই এফ শাৰ্প জি শাৰ্প এ বি চি শাৰ্প ডি শাৰ্প ই আমি 4টা শাৰ্প পালোঁ প্ৰথম পালোঁ এফ শাৰ্প তাৰপিছত জি শাৰ্প তাৰপিছত পালোঁ আমি চি শাৰ্প তাৰপিছত আমি ডি শাৰ্প পালোঁ দেন আমি বজাইছোঁ এগেইন ই এফ শাৰ্প জি শাৰ্প এ বি চি শাৰ্প ডি শাৰ্প ই ডো নি লা সো এইটো এতিয়া আমি জি মেজৰ স্কেল দেখুৱাওঁতে এটা বস্তু দেখুৱাইছিলোঁ 10th ফ্ৰেটৰ পৰা 5th ষ্ট্ৰিং 10th ফ্ৰেটৰ পৰা এইটো দেখুৱাইছিলোঁ ইয়াৰ পৰা জি এ বি চি ডি ই এফ শাৰ্প এণ্ড জি সেইটোকে যদি আমি ডিচেণ্ডিং অৰ্ডাৰত যদি ষ্টেপ বাই ষ্টেপ বজাই যাওঁ এইটো জি আছিলে গতিকে এবাৰ আমি এফ শাৰ্পৰ বজাম তাৰপিছত আমি ওপৰত যাওঁ ডিচেণ্ডিং অৰ্ডাৰ দিছ ইজ এফ দেন নেক্সট কি পাম এফৰ আগত প্ৰিভিয়াছ নোটটো ই সেম পজিশ্যন শেপটো একেই গতিকে ই এফ শাৰ্প ইয়াতো পাম এফ শাৰ্প জি শাৰ্প এ বি দিছ ইজ চি শাৰ্প এণ্ড ডি শাৰ্প ডি শাৰ্প E do re mi fa sol la ti do
দিম কি F sharp C sharp A B C sharp D sharp E এটো বেছি প্ৰমিনেন্ট হয় বিকজ আমি ফিংগাৰবোৰ্ডৰ নোটবিলাক আমি পজিশনবিলাক আমি গম পাব লাগিব কোনটো F sharp কোনটো C sharp কোনটো G sharp সো ইনিশিয়ালি আমি যদি এটো অলপমান according to সাৰেগামা টিউনটো আহে ডেফিনেটলি প্ৰথমতে সি মেজৰ স্কেল আহিলে বজালে বা কিবা বজালে এটো আহি যাব অটোমেটিক্যালি এটো টিউনটো অলপমান গালে আহি যাব দেন according to ডায়াটনিক মেজৰ স্কেল আমি বজাই যাওঁতে আমি এটো গাই যাব পাৰিম এটো F sharp D sharp A B C sharp D sharp E D sharp C sharp B A C sharp F sharp D that is এইখিনি হল আজিৰ লেসন ইয়াৰ পজিশন বেলেগ বেলেগ আছে এটো এটা আছে পজিশন ই মেজৰ আৰু পজিশন আছে এটো পুৰা বিভিন্ন পজিশন আছে কিন্তু আমি হিবুৰ লাহে লাহে আগবাঢ়িম এতিয়া মই ওপেন পজিশন দিছো নেক্সট পজিশন দিলো এটো মই ইয়াতে গতিকে আমি ইয়াত প্ৰেক্টিস কৰিম কি do re mi fa mi fa so la ti do do ti la so fa mi re mi do sa ni da pa ma pa da ni sa ni da pa da pa ma ga ni sa আমি কৰিব পাৰো আমি এটো অলপমান ভোকেল প্ৰেক্টিস হৈ থাকিব ভোকেল প্ৰেক্টিস কৰাখিনিৰ কাৰণে যি অলপমান সিঙ্গিংত যাৰ ইন্টাৰেষ্ট আছে এটা বিশেষ কথা কৈ দিও আমি ডিগ্ৰী ওয়াইজ নোট বিলাক লিখো ফার্স্ট ডিগ্ৰী ইজ দা ই সেকেন্ড ডিগ্ৰী F sharp থার্ড ডিগ্ৰী G sharp fourth degree A fifth degree dominant is the dominant note B fifth degree C sharp sixth degree 7th degree D sharp and octave is E degree কিয় হয় ডিগ্ৰী এই কাৰণে হয় ডিগ্ৰী টু ডাইনামিক্সৰ কথা এংগল কিয় ডিগ্ৰী মানে এংগল কিয় হ'ব দিস ইজ দা ভলিউমৰ এংগল ভলিউম কিমানখিনি বাঢ়ি যাব স্টেপ বাই স্টেপ আমি যদি গাও যদি ইয়াৰ পৰা যদি গাও আমি do যদি হাই কৰে do ti la so fa mi re do আমি লো গাম গ্ৰেজুৱেলি ভলিউমটো বাঢ়ি যাব এটো ক্রিসেন্ডো বুলি কয় গ্ৰেজুৱেলি গেট লাউডাৰ দেন আমি abdominal গাউতে আমি abdominal pressure যি শোল্ডাৰ লুজ কৰিলে আমি থ্ৰো ৰেজোনেন্স মাউথ ৰেজোনেন্স আমি লিপৰ পৰা আমি থ্ৰো কৰিম দিস ইজ do re mi fa so la ti do স্লাইড আমি ভলিউমটো বঢ়াই যাম এটো প্ৰেক্টিস আকৌ ডিসেন্ডিং কৰিম do ti la so fa mi re এটো ইনিশিয়াল প্ৰেক্টিস কিন্তু গ্ৰাফ যেতিয়া কৰিম বেলেগ কিবা গ্ৰাফ আমি প্যারালাল গ্রাফও করব পারো 180 ডিগ্রি করব পারো 22.5 ডিগ্রি করব 11.25 ডিগ্রি করব পারো গ্রেজুয়ালি অলপমান বাঢ়িব তাৰ পিছত 22.5 তাৰ পিছত 45 ডিগ্রি করব পারো তাৰ পিছত 67.5 ডিগ্রি তাৰ পিছত 90 ডিগ্রি করব পারো আমাৰ এটো সিঙ্গিংৰ আমি কেনেকৈ থ্ৰো কৰিম এটোৰ ওপৰত ডিপেন্ড কৰিব এইবিলাক মই লাহে লাহে অলপ কৈ যাম আজি এনে অলপ কৈ দিছো আমি ইয়াটো বজাওতে কি কৰিম এতিয়া এটা কথা মন কৰিম মই গ্ৰেজুৱেলি গেট লাউডাৰ মই ভলিউমটো বঢ়াই গৈছো বজাওতে এটো পিকিংৰ ওপৰত ডিপেন্ড কৰিব হা অলপ কেয়াৰফুলি কৰিব লাগিব আৰু ডিসেন্ডিং কৰোতে আমি ভলিউমটো কমাই লৈ আহিছো হেতু সিঙ্গিংৰ ক্ষেত্ৰত বৰ বেছি এসেনশিয়াল মিউজিকত এটোই মেইন কথা এটো গ্ৰাফ হয় মিউজিকৰ আটাইতকৈ ডাঙৰ বস্তুটো হল ডাঙৰ কথাটোই হল মিউজিক্যাল গ্ৰাফ উইদাউট গ্ৰাফ নো এক্সপ্ৰেছন গতিকে এক্সপ্ৰেছন ডিপেন্ড কৰিব কিহৰ ওপৰত গ্ৰাফৰ মিউজিক্যাল গ্ৰাফ ভলিউমৰ গ্ৰাফৰ ওপৰত দেন আমি এটা ভয়েসেৰে বা গিটাৰখনৰ ইনস্ট্ৰুমেন্টৰ সাউন্ডৰে এখন পিকচাৰ আঁকিব পাৰো দ্যাট ইজ ইটস ভেরি ইম্পৰ্টেন্ট আমি ঠিক জায়গাত পজিশনত ধৰি লম তাৰ পিছত আমি ষ্ট্ৰোকটো কেনেকৈ কৰিম ভলিউমটো গ্ৰেজুৱেলি বাঢ়ি যাব মিউজিক এটা কিবা এটা বজালো সাপোজ সেই মিউজিকটো বজাওতেও আমাৰ একেটাই কথা আহিব
ইয়াত মোৰ ভলিউমটো আপ ডাউন হৈ আছে। এইটো হ'ল মিউজিকেল গ্ৰাফ, এইটো ডাইনামিক্স। কেনেকৈ আমি ক'ত কিমান জোৰকৈ ষ্ট্ৰ'ক কৰিম এইটো কথা মন কৰিবলগীয়া। গতিকে ইনিচিয়েলি অলপমান আজি মই আগবাঢ়োঁতে মই কৈ দিছোঁ। থেংক ইউ, গুড নাইট।